পৌৰাণিক মান্যতা অনুসৰি মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰা হয়। এই দিনটোত মানুহে ব্ৰত বা উপবাস কৰে। বৌদ্ধ ধৰ্মৰ মানুহে এই দিনটো উৎসৱ হিচাপে পালন কৰে। তেওঁৰ ধৰ্মীয় স্থানত বিভিন্ন লোক একত্ৰিত হৈ সামূহিকভাৱে পূজা অৰ্চনা কৰি দান বৰঙণি আগবঢ়ায়। বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমা তিথিটো অতি ভক্তিৰে পালন কৰে। বুদ্ধ পূৰ্ণিমাৰ উৎসৱে বুদ্ধ ধৰ্মৰ আদৰ্শ পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোকে শান্তিৰ বাৰ্তা প্ৰদান কৰে। বৌদ্ধ ধৰ্মৰ অনুগামীসকলে আজিৰ দিনতো বুদ্ধগয়ালৈ গৈ পূজা অৰ্চনা কৰে। লগতে বুদ্ধি বৃক্ষক পূজা কৰে। বুদ্ধি গছ এজোপা আঁহত গছ। এই দিনটো এই গছজোপাক পূজা কৰাৰ বিশেষ ধৰ্মীয় তাৎপৰ্য থকা বুলি গণ্য কৰা হয়। গাখীৰ আৰু সুগন্ধিৰ সৈতে মিহলি কৰি গছজোপাত প্ৰাণী আগবঢ়োৱা হয়। আঁহত গছত সৰিয়হৰ তেলৰ চাকি জ্বলোৱা হয়। পদ্ম পুৰাণত কোৱা হৈছে যে গৌতম বুদ্ধ ভগৱান বিষ্ণুৰ নৱম আৰু অন্তিম অৱতাৰ। বহাগ মাহৰ পূৰ্ণিমাৰ তিথি কেৱল গৌতম বুদ্ধৰ জন্মৰ সৈতে জড়িত নহয়। এই দিনটোতেই তেওঁ বোধগয়াত গৈ বুদ্ধৰ নেতৃত্বত জ্ঞানো লাভ কৰিছিল। সেইদিনা আছিল বহাগ মাহৰ পূৰ্ণিমাৰ তিথি। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বহাগ মাহৰ পূৰ্ণিমাৰ তিথি অৰ্থাৎ বুদ্ধ পূৰ্ণিমাত এনে কিছুমান কি কাম কৰিব নালাগে আৰু এনে কিছুমান আছে কি কাম কৰিলে আপোনালোকৰ সকলোৰে মংগল হ'ব আৰু আৰ্থিক সংকটৰ পৰা দূৰ হ'ব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকবৃন্দ, বুদ্ধৰ পূৰ্ণিমাত এনে কিছুমান কাম কৰিব নালাগে। সেই কামসমূহৰ ভিতৰত হ'ল প্ৰথমটো কাম, বুদ্ধ পূৰ্ণিমাৰ দিনা কেতিয়াও মাছ মাংস নাখাব। দৰ্শকবৃন্দ, বৌদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে পাৰিলে আমিষ আহাৰ গ্ৰহণ কৰিব। দ্বিতীয়টো কৰিব নলগা কাম হ'ল কোনো ধৰণৰ কাজিয়াত লিপ্ত নহ'ব। তৃতীয়টো, কাকো আপত্তিজনক শব্দ বা অপশব্দ নক'ব। পৰাপক্ষত কাজিয়া আৰু আপত্তিজনক শব্দৰ পৰা নিজক বচাই চলিব। মিছা কথা কোৱাটো পৰিহাৰ কৰিব। বৌদ্ধৰ পূৰ্ণিমাৰ দিনা যাতে কেতিয়াও কোনো কাৰণত আপুনি কাকো মিছা কথা ক'ব লগা নহয়, সেই কথাটোৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই দিনটোত এই নিয়মসমূহ ভংগ কৰিলে আপোনাৰ জীৱনত অশান্তিময় হ'ব। লগতে ঘৰৰ পৰা লক্ষ্মী আঁতৰি যাব বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি এনে কিছুমান কৰিব যিসমূহ কাম কৰিলে আপোনাৰ ঘৰত সদায় শান্তিময় হৈ থাকিব। আহকচোন ভিডিঅ'টোৰ আগলৈ আগবাঢ়ি যাওঁ। দৰ্শকবৃন্দ, বুদ্ধ পূৰ্ণিমাৰ দিনা সূৰ্যোদয়ৰ আগতেই শোৱাৰ পৰা উঠিব লাগে। ঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। গা ধুই নিজৰ লগতে ঘৰৰ সকলো ফালে গংগাজল ছটিয়াব লাগে। ঘৰৰ মন্দিৰত বিষ্ণুজীৰ মূৰ্তিৰ সন্মুখত চাকি জ্বলাব লাগে আৰু তেওঁক পূজা কৰিব লাগে। ঘৰৰ মুখ্য দুৱাৰত হালধি বা কুমকুমৰ সৈতে এটা স্বস্তিকা বনাব লাগে আৰু তাত গংগাজল ছটিয়াব লাগে। দৰিদ্ৰ লোকসকলক খাদ্য প্ৰদান কৰিলে আৰু কাপোৰ দান কৰিলে আপোনাৰ ঘৰত সদায় লক্ষ্মী বিৰাজমান হৈ থাকিব বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, বুদ্ধ পূৰ্ণিমাৰ দিনা উদীয়মান চন্দ্ৰক পানী অৰ্পণ কৰিব লাগে। বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায় আৰু আৰ্থিক সমস্যা দূৰ হয়। এই দিনটোত দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দিয়া দানৰ ফল বহুগুণে বৃদ্ধি হয়। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ বিষয়ে এইকেইটা কথা জানি আপোনালোকে বহুতেই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।